কিছুমান আমাৰ ক্লাছ 6ৰ পৰা ক্লাছ 12 লৈকে কিছুমান পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু সেই বিশেষ পৰিৱৰ্তনখিনিৰ বিষয়ে ষ্টুডেণ্টৰ লগতে অভিভাৱকসকলেও জনাটো খুবেই দৰকাৰ। আমি শুনি আহিছোঁ যে NEP নিউ এডুকেশ্যন পলিচি 2020 মানে 2020 চনৰ পৰাই আমাৰ নতুন এডুকেশ্যন পলিচি মতে আমাৰ যোনখিনি শিক্ষা ব্যৱস্থা গোটেইটো পৰিৱৰ্তন কৰাৰ কথা চলি আছে 2020 চনৰ পৰা। এতিয়া আহি গ'ল আমাৰ 2024 চন, প্ৰায় 4 বছৰ ধৰি এই কাম কাজবিলাক চলি আহিছে। এতিয়া শিক্ষানীতিৰ প্ৰথমটো প্ৰভাৱ আমাৰ পৰিব ক'ত, আমাৰ যোনটো ছেবা আৰু আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আছে তাৰ ওপৰত। আমি শুনি আহিছোঁ যে আমাৰ মেট্ৰিক নহয়, হয়নে, মেট্ৰিক উঠাই দিয়া হ'ব বা ছেবা আছাম হায়াৰ ছেকেণ্ডেৰীখিনি কি কৰিব, উঠাই পেলাই একলগ কৰি দিয়া হ'ব। আমি ইমান দিনে শুনি আহিছিলোঁ যদিও ইমান দিনে কাৰ্যকাৰী হোৱা নাছিলে কথাখিনি, আমি খালি জাষ্ট শুনি আছিলোঁ যে আছাম হায়াৰ ছেকেণ্ডেৰী উঠাই দিয়া হ'ব বা ছেবা উঠাই দিয়া হ'ব। কিন্তু ইতিমধ্যে আজি 2 এদিন আগতে ছেবা আৰু আছাম হায়াৰ ছেকেণ্ডেৰী একলগ কৰি দিয়া হ'ল। ছেবা আৰু আছাম হায়াৰ ছেকেণ্ডেৰী কি কৰি দিয়া হ'ল, ভংগ কৰি দিয়া হ'ল। ভংগ কৰি পেলাই কি হ'ল, এটা নতুন বৰ্ড এটা খোলা হ'ল, যাৰ চমুকৈ যদি আমি কওঁ ইয়াৰ নাম হৈছে ASSEB। তো ইয়াৰে এতিয়া কি হ'বলৈ গৈ আছে বস্তুটো, এই যে দুটা যে ছেবা আৰু আছাম হায়াৰ ছেকেণ্ডেৰী যে একলগ কৰি এই যে নতুন এটা বৰ্ড বনোৱা হ'ল, সেইটোৱে প্ৰভাৱ পেলাব গোটেই আমাৰ এডুকেশ্যন ছিষ্টেমটোত ক্লাছ 6ৰ পৰা ক্লাছ 12 লৈকে। এতিয়া ইয়াত যে যোনটো নতুন মানে বৰ্ড খোলা হ'ল, তাৰে যদি আমি চেয়াৰমেনৰ কথা কওঁ, বৰ্তমান যি আমাৰ ছেবাৰ চেয়াৰমেন আছে, সেই ছেবাৰ চেয়াৰমেন তেওঁকে কি কৰা হৈছে, এই নতুনকৈ বনোৱা এই বৰ্ডখনৰ দায়িত্ব দিয়া হৈছে, চেয়াৰমেনৰ দায়িত্ব দিয়া হৈছে। আৰু আছাম হায়াৰ ছেকেণ্ডেৰীৰ যিজন চেয়াৰমেন আছিলে তেওঁক এই নতুন বৰ্ডৰ ভাইচ চেয়াৰমেনৰ পষ্টত দিয়া হৈছে। সেইখিনি আছিলে সাংগঠনিক কথা। এতিয়া আমি আহিছোঁ যে কি চেঞ্জেছ হ'ব আমাৰ বেলেগ এটা ছেবা আৰু আছাম হায়াৰ ছেকেণ্ডেৰী উঠাৰ পিছত কি চেঞ্জ হ'ব বা সেইখিনি চেঞ্জ কেতিয়াৰ পৰা হ'ব, আমিতো শুনি আহিছোঁ, কিন্তু কেতিয়াৰ পৰা চেঞ্জ হ'ব। প্ৰথমতে আমি আলোচনা কৰোঁ যে কি চেঞ্জ হ'ব। এতিয়া প্ৰথমটো আমি চেঞ্জ দেখা পাম, আমি অলৰেডি দেখা পাইছোঁৱে যে কিছুমান শিক্ষানীতিৰ প্ৰভাৱ আমাৰ ক্লাছ 9 আৰু 10ত পৰিছে। কেনেকুৱাকৈ পৰিছে যে আমি দেখা পাইছোঁ যে 50% MCQ দিয়া হৈছে আৰু 50% ডেছক্ৰিপটিভ কুৱেশ্যন দিয়া হৈছে। এই বস্তুটো অকল ক্লাছ 10তে সাঙুৰ খাই নাথাকিব, অকল ক্লাছ 10ত যিটো সাঙুৰ খাই থাকিব তেনেকুৱা কথা নহয়, সেইটো পিছলে আৰু সেইটো কি কৰা, বৃদ্ধি কৰা হ'ব। এইখিনি কথা ডিছকাছ কৰাৰ আগতে আমি জানিব লাগিব যে আৰু এটা সাংগঠনিক কথা কৈ লওঁ যে এতিয়া কি কৰা হৈছে, ডিভিজন 1 ASSEB যোনটো নতুন গ্ৰুপ আছে, মইতো নামটো দি দিম বাৰু মই হেৰিতে। ইয়াতে নতুন যোনটো বৰ্ড হৈছে তাতে 2টা ডিভিজন থাকিব। তো প্ৰথম ডিভিজনত যোনটো ছেবাৰ ডিভিজন বুলি ক'ব, তো সেই ছেবা এতিয়ালৈকে কি কৰি আছিলে, ক্লাছ 9 আৰু 10টো তেওঁলোকে কণ্ট্ৰল কৰি আছিলে। ছেবাৰ 9-10ৰ যোনটো বৰ্ড এক্সাম হয় তেওঁলোকে পাতে। কিন্তু এইবাৰ কি কৰিব, এই যে গ্ৰুপ ডিভিজন ডিভিজন 1টো যোনটো কথা কৈছোঁ, সেই ডিভিজন 1ত 9-10ৰ লগতে 6, 7, 8 সেই 3টা ক্লাছো ইনক্লুড কৰা হ'ব। মানে এতিয়াৰ পৰা কি কৰিব, ডিভিজন 1 মানে এই নতুন বৰ্ডৰ আণ্ডাৰতে ডিভিজন 2টা থাকিব, হ'লনে, 2টা ডিভিজন থাকিব। প্ৰথম ডিভিজনটোত কি থাকিব, ক্লাছ 6, 7, 8, 9, 10 5টা ক্লাছ থাকিব। সেই 5টা ক্লাছ আগতে কি হৈছিল, 6, 7, 8টো স্কুলৰ বৰ্ড থাকে নিজা, সিহঁতে পাতিছিলে বা ডিষ্ট্ৰিক্ট বৰ্ডে পাতিছিলে। কিন্তু বৰ্তমান কি হ'ব, মানে লাহে লাহে ভৱিষ্যতে যে এই 5টা ক্লাছ কি কৰিব, মানে ডিভিজন 1টোৱে চাব, ডিভিজন 1এ চাব। আৰু তেওঁলোকৰো যোনটো পৰীক্ষা পদ্ধতি, সেই পৰীক্ষা পদ্ধতি আমাৰ নতুন এডুকেশ্যন পলিচিৰ দৰে হ'ব। হয়তো তেওঁলোকৰো 50% MCQ থাকিব। তো তেওঁলোকে কোৱা মতে আৰু তো কথাখিনি কেনেকুৱা হ'ব যে তেওঁলোকে সেইখিনি কণ্ট্ৰল কৰিব নতুন এডুকেশ্যন পলিচি মতে। এতিয়া নেক্সট ডিভিজন 2 যদি কথা কওঁ, ডিভিজন 2ত কোন থাকিব, ক্লাছ 11 আৰু 12 থাকিব। 2টা ডিভিজন 2ত ক্লাছ 11 আৰু 12 থাকিব। এতিয়া কি হ'ব, আমি অথনিতে কৈছিলোঁ যে ক্লাছ 9-10ত আমি 50% MCQ পাইছোঁ। হয়তো নতুন এডুকেশ্যন পলিচি মতে আমাৰ কি আছে যে গোটেইখিনি কি হ'ব লাগে, কনচেপ্ট বেছ হ'ব লাগে। কনচেপ্ট বেছ হোৱাৰ কাৰণে যাতে ৰোড মেমৰাইজেশ্যন নাথাকে, মেথডটো নাথাকে, যাতে মানুহে ছাত্ৰ ছাত্ৰীসকলে অকল মুখস্থ কৰি আহি পেলাই পৰীক্ষাত লিখিলে তেনেকুৱা নহয়, সেইকাৰণে MCQখিনি ইণ্ট্ৰডিউচ কৰা হৈছে ক্লাছ 9-10ত, যাতে ছাত্ৰ ছাত্ৰীসকলে কিতাপখন পঢ়ে আৰু কিতাপখন পঢ়ি তাত থকা MCQখিনি তেওঁলোকে যাতে ভিতৰৰ যোনখিনি ইনচাইড কুৱেশ্যন দিছে সেইখিনি তেওঁলোকে কৰে। ঠিক তেনেদৰে হয়তো
ক্লাছ 11 আৰু 12তো অতি সোনকালে এইটো বছৰ নহয় বাৰু অহা বছৰ বা কেতিয়া হ'ব এইটো মই কৈ আছোঁ পিছত লাষ্টত তো তাতো হয়তো MCQ ইন্ট্ৰডিউচ কৰা হ'ব যাতে পৰৱৰ্তী সময়ত যিসকলে নিট দিয়ে বা JEE দিয়ে তেওঁলোকৰ সুবিধা হয় মানে যিসকলে দিব আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে সুবিধা হয় তাত গৈ পেলাই তেওঁলোকে যাতে কুৱেশ্যনখিনি এপিয়াৰ কৰিব পাৰে কোনো ধৰণৰ অসুবিধা নহয় গতিকে হয়তো পিছৰ অৱস্থাত পিছৰ ইন ফিউচাৰ কি হ'ব আমাৰ ক্লাছ 11 আৰু 12ত এই MCQ ইন্ট্ৰডিউচ কৰা হ'ব অলপ টাইম লাগিব এতিয়া কথাটো হৈছে যে কিতাপ চেঞ্জ হ'ব নেকি হয় কিতাপ চেঞ্জ হোৱাৰ সম্ভাৱনা আছে কোন ক্লাছৰ হ'ব এইটো এটা পৰ্যায়ক্ৰমে আহি থাকিব লগে লগে গোটেইখিনি হৈ নাযায় কিন্তু কিতাপ চেঞ্জ হ'ব সিলেবাছ চেঞ্জ হ'ব কিতাপ চেঞ্জ হ'ব আৰু সেই কিতাপখিনি কোনে প্ৰস্তুত কৰি আছে NCERT-য়ে প্ৰস্তুত কৰি আছে বৰ্তমান কাম চলিছে NCERT-ত কিতাপখনো চেঞ্জ হ'ব হয়তো ক্লাছ 9-10 চেঞ্জ হ'ব 11-12ৰ হয়তো কিছুমান চেঞ্জ হ'ব কিন্তু চেঞ্জ হ'ব তো কিতাপখিনি চেঞ্জ হৈ কি হ'ব নতুন এডুকেশ্যন পলিচি মতে তেওঁলোকে কিতাপখিনি প্ৰস্তুত কৰিব আৰু সেই মতেদি কাম তোমালোকৰ চলি থাকিব ডাঙৰ প্ৰশ্ন এটা হ'ল যে মেট্ৰিক থাকিব নাই সেইটো এটা ডাঙৰ প্ৰশ্ন তো এতিয়া কথাটো হৈছে যে আমি আগতো গম পাইছোঁ যে মেট্ৰিক মানে কি মই যে ডিভিজন 1ৰ কথা ক'লোঁ ডিভিজন 1ত আমাৰ কি থাকিব সেইটো ডিভিজন 1টো কি বুলি ক'ব ছেকেণ্ডাৰী এডুকেশ্যন বুলি ক'ব আৰু ডিভিজন 2 কি বুলি ক'ব ছিনিয়ৰ ছেকেণ্ডাৰী বুলি ক'ব এতিয়া CBSEৰ যদি আমি কথা কওঁ CBSEও কিন্তু সেইটো মেথডতে চলি আছে বৰ্তমান তেওঁলোকে ক্লাছ 10ৰ এক্সামো পাতে ক্লাছ 12ৰ এক্সাম পাতে কাৰণ ক্লাছ 10ৰ মানে ৰিজাল্ট দিয়ে ক্লাছ 12ৰ ৰিজাল্ট দিয়ে কিন্তু ক্লাছ 10ৰ যোনটো বৰ্তমান পদ্ধতি সেই পদ্ধতি অলপ চেঞ্জ হ'ব ৰিজাল্টৰ পদ্ধতি অলপ চেঞ্জ হ'ব ৰিজাল্টৰ পদ্ধতি কিদৰে চেঞ্জ হ'ব বৰ্তমান সময়ত আমি দেখিছোঁ যে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পাৰ্চেণ্টেজ তেনেকুৱা কথাবিলাক আহি থাকে ৰিজাল্টত দিলে কিন্তু ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত হেৰি নাথাকে পাৰ্চেণ্টেজ নাথাকে বা আমাৰ যোনটো ডিভিজন ছিষ্টেম সেইটো গুচি যাব কি আহি যাব নতুন ছিষ্টেম এটা আহিব যে গ্ৰেড ছিষ্টেম আহিব গ্ৰেড ছিষ্টেম হয়তো বহুতে গম পাইছে তেওঁলোকৰ স্কুলত হয়তো গ্ৰেড দিয়া হয় তো গ্ৰেড ছিষ্টেমটো কি হয় এবাৰ কৈ দিছোঁ থুলমূলকৈ ধৰা এনেকুৱা হ'ব যে 80% to 90% বা 80% to 99% কি হ'ব গ্ৰেড 1 60 হয়তো 50% to 80% গ্ৰেড বি মই জাষ্ট এটা ধাৰণা দিছোঁ হয়তো এনেকুৱা নহ'বও পাৰে বেলেগো হ'ব পাৰে তো এনেকৈ কি থাকিব এটা পাৰ্চেণ্টেজৰ ভিতৰত থকাসকলক গ্ৰেড 1 A গ্ৰেড বি গ্ৰেড চি গ্ৰেড ডি তেনেকৈ দিয়া হ'ব পাৰ্চেণ্টেজ নাথাকে কিন্তু গ্ৰেড থাকিব নতুন ছিষ্টেমত মেট্ৰিকৰ ধৰা ডিভিজন যেনেকৈ আছে এতিয়া বৰ্তমান সেই ডিভিজন নাথাকিব গ্ৰেড ছিষ্টেম আহি যাব সেইটো এটা নতুন পদ্ধতি ইন্ট্ৰডিউচ কৰা হ'ব কিন্তু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰী ক্লাছ 12ৰ যিহেতু আমাৰ কি হ'ব লাষ্ট ষ্টেজ হ'ব আমাৰ স্কুল এডুকেশ্যনৰ গতিকে তাত গ্ৰেড ছিষ্টেমটো হয়তো ইন্ট্ৰডিউচ নকৰে কিন্তু বৰ্তমান কথা বতৰা ক'ত চলি আছে আমাৰ ক্লাছ 10ৰ কথা চলি আছে যে ক্লাছ 10তহে এই গ্ৰেড ছিষ্টেমটো ইন্ট্ৰডিউচ কৰা হ'ব কাৰণ সেইটো যিহেতু স্কুল ভিত্তিক হৈ যায় কিন্তু আছাম মানে হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত কিন্তু সেইটো বৰ্তমান কোনো সম্ভাৱনা নাই পিছৰ অৱস্থাত হয় যদি সেইটো গম নাপাওঁ এতিয়া আহিছোঁ যে এইখিনি যে কথা ক'লোঁ সেইখিনি কেতিয়াৰ পৰা ইন্ট্ৰডিউচ কৰা হ'ব হয়নে আমি আগৰ পৰা শুনি আহিছোঁ যে হ'ব কিন্তু কেতিয়া হ'ব এতিয়া বস্তুবিলাক আমি শুনি আছিলোঁ যে ছেবা আৰু আছাম হায়াৰ ছেকেণ্ডেৰী নাইকিয়া হৈ যাব কিন্তু বৰ্তমান সেইটো কাম হৈছে বৰ্তমান সেই কামটো হৈছে আৰু হোৱাৰ লগে লগে তেওঁলোকক দায়িত্ব দিয়া হৈছে সেইখিনি অতি সোনকালে কৰিবলৈ এতিয়া এইটো কাম 2025 চনত হোৱাৰ সম্ভাৱনা খুব কম আছে 2026 চনৰ পৰা এইখিনি কাম ইমপ্লিমেণ্ট হ'ব কাৰণ 2024 চন হয়নে এইটো তোমাৰ ছেপ্টেম্বৰ মাহ গতিকে শেষৰ ফালে বনোৱা হৈছে গতিকে তেওঁলোকে 2025 পৰাটো ইমপ্লিমেণ্ট কৰিব নোৱাৰে গোটেইখিনি কাম কাজ কৰোঁতে মই যেনেকৈ কৈছোঁ বুকৰ কিতাপৰ কাম বা চিলেবাছৰ কাম চলি আছে বৰ্তমান গতিকে এইখিনি কাম কৰোঁতে 2026 চনৰ যোনটো 2026-27 যোনটো একাডেমিক ইয়েৰ হ'ব তাৰ পৰাহে এইখিনি ইমপ্লিমেণ্ট হোৱাৰ চান্স আছে কিন্তু বৰ্তমান এই 2 বছৰ 2024 আৰু 2025 চনত এইখিনি ইমপ্লিমেণ্ট হোৱাৰ চান্স নাই আমি 2026 চনতহে এইখিনি আমি দেখা পাম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান মেট্ৰিক দিব বা যিসকলে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে তেওঁলোকৰ চিন্তা নাই তেওঁলোকে এইটো মেথডে গুচি যাব কিন্তু যিসকল তলৰ ক্লাছৰ আছে তেওঁলোকে হয়তো এটা সময়ত সেইটো তেওঁলোকে পাব আৰু সেইটো কৰিলেও পৰ্যায়ক্ৰমে যিহেতু আহিব হয়তো কোনোবা নাপাবও পাৰে আমি সদায় দেখোঁ যে বস্তুবিলাক কি হয় হঠাৎ নিদিয়ে এটা পৰ্যায়ক্ৰমে আনে হয়তো ক্লাছ 9, 10, 11, 12 তেনেকৈ ধৰা এটাকে যাব তো এইখিনি আছিলে কিছুমান আপডেট আমাৰ এডুকেশ্যনৰ লগত জড়িত অহা 2 বছৰ পিছত কি হ'বলৈ গৈ আছে আমাৰ এডুকেশ্যন ছিষ্টেমত আৰু এইখিনি কথা আমি জনাটো খুবেই প্ৰয়োজন কাৰণ আমি সদায় কি আপডেট আহি আছে এডুকেশ্যনৰ লগত জড়িত আমি সেইদৰে নিজকে আপডেট কৰিব লাগিব আমি গোটেইখিনি বুজি পাব লাগিব তেতিয়া আমি আগবাঢ়িব পাৰিম তো এইখিনি আছিলে আজিৰ ভিডিঅ'ৰ কোনটো আপডেট বেছি ভাল লাগিলে কমেণ্ট বক্সত জনাব নাপাহৰিবা তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কি পঢ়িছে